বৰক্ষেত্ৰীত ফ্ৰণ্ট ফুটত GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা নিস্তেজ বিৰোধী একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন ইখনৰ পিছত সিখন দলীয় সভাত অংশগ্ৰহণ নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱা নাই যদিও বহাগ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰত্যেকগৰাকী নেতাই নিজ নিজ সমষ্টিত উঠি পৰি লাগিছে কংগ্ৰেছৰ দখলত থকা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টি বিজেপিৰ দখললৈ আনিবলৈ উঠি পৰি লাগিছে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ইয়াৰ বিপৰীতে কংগ্ৰেছী বিধায়কগৰাকীৰ তৎপৰতা এতিয়াও পৰিলক্ষিত হোৱা নাই দেওবাৰে বৰক্ষেত্ৰীৰ কেইবাটাও স্থানত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই পুৱাৰ ভাগতেই প্ৰথমে 51 নং মুকলমুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাউলিঘাট প্ৰাথমিক বিদ্যালয়ত পঞ্চদশ বিত্তীয় আয়োগৰ 2024-25 বৰ্ষৰ আনটাইড ফাণ্ডৰ দ্বিতীয় কিস্তিৰ ধনেৰে নিৰ্মাণ হ'বলগীয়া উত্তৰ দিশৰ বাউণ্ডেৰীৰ দেৱালৰ আধাৰশিলা স্থাপন কৰে ইয়াৰ পাছতেই টেঘেৰিয়াতাৰীত অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া টেঘেৰিয়াতাৰীত জগন্নাথ মন্দিৰৰ ভূঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় এই কাৰ্যসূচীত বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী পঞ্চায়ত সভানেত্ৰী মিতালী মেধি উপস্থিত থাকে লাৰকুচি কাপলাবাৰী পঞ্চায়তৰ অন্তৰ্গত আনোৱাৰুল মাদ্ৰাছাৰ প্ৰাংগণত শৌচালয় আৰু প্ৰস্ৰাৱগাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমণি বৈশ্য বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ সদস্যা আনোৱাৰ খাতুন বিজেপি নলবাৰী সদস্যা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আধাৰশিলা কাৰ্যসূচীৰ লগতে কেইবাখনো দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই ভাৰতীয় জনতা পাৰ্টি বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত 2 নং জয়সাগৰত আয়োজিত চোতাল বৈঠকত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে 2 নং জয়সাগৰত অনুষ্ঠিত চোতাল বৈঠকত বিজেপিৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলী মণ্ডল সভাপতি মহেশ বৰ্মন বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী সংখ্যালঘু মৰ্চাৰ মণ্ডল সভাপতি লতিফুৰ ৰহমানৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে উন্নয়নমূলক আঁচনিৰ অৱলম্বনী কৰিব লগা আছিলে তাৰ মাজে মাজে আমি সাংগঠনিক সভা কৰি আছো নিৰ্বাচন সমাগত ৰাইজে ভোট দিবৰ কাৰণে ৰখি আছে কিন্তু তথাপিতো নিৰ্বাচন বুলি ক'লে অকণমান ৰাইজে সন্মুখৰ পৰা বিচাৰে সেইকাৰণে আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে কেইবাটো আমি ৰাতিপুৱা অসম দৰ্শনৰ এটা মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ তাৰপিছত আমাৰ ভেলভেলি ক্ৰীড়া সন্থাৰ যিখন খেলপথাৰ আছে তাত এটা ৰাজহুৱা শৌচালয় নিৰ্মাণ কাৰ্য আধাৰশিলা কৰিলোঁ আমাৰ এই অঞ্চলৰ এটা ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান লাৰকুচি মাদ্ৰাছা এই মাদ্ৰাছাটো এটা বহুত দিনৰ অভাৱ আছিল শৌচাগাৰৰ অভাৱ আছিল তাৰো আমি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত আমাৰ এই আঁচনিখন লোৱা হৈছিলে তাৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু তাৰ লগে লগে আমি কেইবাখনো আমি সাংগঠনিক সভাও আজি অনুষ্ঠিত কৰিলোঁ নাই সংখ্যালঘু ৰাইজ এনে মোক লৈ আগৰ পৰাই উৎসাহী কিন্তু কিবা কিবি কাৰণত অলপমান মনত কিছু শংকা কিছু আইডিঅলজিকেল ডিফাৰেঞ্চ আমাৰ সংখ্যালঘু আৰু বিজেপিৰ মাজত আছিল যাৰ কাৰণে যিমান মানুহে মোক ভোট দিব বিচাৰে সময়ত ভোটটো নিদিলে কিন্তু ভাবিছিলে যে দিগন্ত বৰ্মনক ভোট দিলে ৰাইজৰ কামবোৰ হ'ব ৰাইজৰ আৱেগবোৰ প্ৰশমিত হ'ব কিন্তু ক'ত হ'ব দিগন্ত বৰ্মনে যোৱা 5টা বছৰ সংখ্যালঘুৰ ভোট লৈ বিধায়ক হ'ল কিন্তু তেওঁ সংখ্যালঘুৰ মানুহৰ মাজত বিপদ আপদতো এবাৰ থিয় দিয়া দেখা নগ'ল সেইকাৰণে ৰাইজৰ মোহভংগ হৈছে আৰু ৰাইজে বুজিছে যে উন্নয়ন যদি লাগে এইটো বিজেপি কৰিব পাৰিব উন্নয়ন যদি লাগে হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিব সেইকাৰণে সকলো ৰাইজে উন্নয়নৰ স্বাৰ্থত এবাৰ বিজেপিত ভোট দিবৰ কাৰণে ওলাই আহিছে লঘু বুলি কোনো আমাৰ বিশেষ কথা নাই আমাৰ বিজেপিৰ কথা হ'ল সবকা সাথ সবকা বিকাশ সকলো অঞ্চলৰ উন্নয়ন হ'ব লাগে সকলো লোকৰ বিকাশ হ'ব লাগে ইয়াতে সংখ্যালঘুৰ কাৰণে সুকীয়া ব্যৱস্থা নাই সংখ্যাগুৰুৰ কাৰণে সুকীয়া ব্যৱস্থা নাই আমাৰ মূল লক্ষ্য হ'ল অসমৰ সাৰ্বজনীন উন্নয়ন অসমৰ 3,42 লাখ জনসাধাৰণৰ অৰ্থনৈতিক সাংস্কৃতিক বৌদ্ধিক বিকাশ নিউজ এক্সপোৰ্ট আসাম ফ্ৰণ্ট